নিকোচিষ্ট যি বানৰ সংঘাৰ সেই সংঘাৰ নুমলীগড়ত অব্যাহত আছে আৰু ইতিমধ্যে যোৱাকালি দিনটোতো দেখা পোৱা গৈছিলে বিভিন্ন অঞ্চলত ধনশিৰি যি বান সেই বানে ক্ষতিগ্ৰস্ত কৰিছিলে আৰু আজিৰ দিনটোতো দেখা পোৱা গৈছে দ্ৰুতগতিত ধনশিৰি যি বান সেই বান বৃদ্ধি পাইছে আৰু ইতিমধ্যে নুমলীগড় কাষৰীয়া যি মৰঙি মৌজাৰ কেন্দুগুৰি মিঠাম চাপৰি লেটেকু চাপৰিকে ধৰি বিভিন্ন অঞ্চল ইতিমধ্যে বানত প্লাবিত হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছো কেন্দুগুৰি অঞ্চলত। মই কেন্দুগুৰি অঞ্চলত মোৰ সতীৰ্থক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম কিদৰে হুৰে সোমাইছে ধনশিৰি বাঢ়নী পানী। যিহেতু নিপকুৱে 4খনকৈ যি গেট আছিলে সেই গেট খুলি দিছিলে আৰু তাৰ পিছতে ক্ৰমান্বয়ে ধনশিৰি নদীৰ জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পাইছিলে আৰু আজি দ্বিতীয়টো দিনত দেখা পোৱা গৈছে মৰঙি মৌজাৰ বিভিন্ন অঞ্চল ইতিমধ্যে বানত প্লাবিত হৈছে। শ শ লোক এনেদৰে জলবন্দী হ'বলগীয়া হৈছে। সমান্তৰালভাৱে কৃষকসকলৰ যি কৃষিভূমি আছিলে সেই কৃষিভূমি এতিয়া বানৰ কবলত বহু লোক ইতিমধ্যে আশ্ৰয় শিবিৰলৈ গৈছে যদিও এতিয়াও বহুকেইটা স্থানত আচলতে বহু লোক ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে আৰু এক কথাত ক'বলৈ গ'লে ধনশিৰিৰ যি বান সেই বানে ইতিমধ্যে কাল ৰূপ ধাৰণ কৰিছে আৰু শ শ পৰিয়ালৰ বাসগৃহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। আৰু এটা কথা ক'ব লাগিব, যিহেতু দেখা পোৱা গৈছিলে নেৰানেপেৰা বৰষুণৰ ফলত যোৱা কেইবাদিনো ধৰি আচলতে যি নেৰানেপেৰা বৰষুণ দিছিলে তাৰ পিছতে পানী কিছু বাঢ়ি আছিল আৰু যেতিয়াই নিপকুৱে 4খনকৈ গেটৰ যি বান্ধ সেই বান্ধৰ যি পানী সেই পানী খুলি দিছিল আৰু তাৰ পিছতেই ধনশিৰি বাঢ়নী পানীয়ে এই সমগ্ৰ অঞ্চলটো বুৰাই পেলাইছিলে। মোৰ লগত একাংশ স্থানীয় লোক আছে, মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। কেতিয়াৰ পৰা পানী আহিলে? কালিৰ পৰা পানী বাঢ়িছে। মানে আগতে পানী বাঢ়ি আছিলে যদিও কালি মাথাউৰি কেইবা জেগাতো ছিগিলে আৰু ছিগাৰ ফলত মানে আমাৰ ইয়াত মানে প্লাবিত হৈ গৈছে। কোনটো মাথাউৰি ছিগিলে? আমাৰ কেন্দুগুৰি আৰু নবিলৰ যিটো সংযোগী মানে মাথাউৰি সেইটো। এতিয়া আপোনালোক ক'ত আছে? আমি এতিয়া স্কুলতে আছোঁ। মানে আহিলোঁ অকণমান চাবলৈ। তথাপিতো মানে পানী দ্ৰুতগতিত বাঢ়ি আছে। কিমান মান মানুহ পানীত বুৰিছে এতিয়া? প্ৰায় 200 মান মানুহৰ ঘৰ প্ৰায় বুৰিছে বুলি ক'ব পাৰি। কিন্তু আমাৰ এতিয়া কেন্দুগুৰি প্ৰাথমিক বিদ্যালয়ত 30 ঘৰৰ ওপৰৰ মানুহ মানে কালি গৈ পেলাই তাত আছেগৈ আৰু আমাৰ স্থানীয় বিধায়ক মৃণাল শইকীয়াদেৱে আমাৰ কালি খোৱা বোৱা যোগান ধৰিছে। প্ৰশাসনৰ মানুহ SDRF, NDRF কিবা আহিছে নে? মানুহ এতিয়ালৈকে অহা নাই বাৰু, তথাপিতো আজি অহাৰ কথা আছে। এতিয়াতো বহুত মানুহ পানীৰ মাজতে আছে। তথাপিতো আহিবলৈ আমাৰ মানে সেইফালৰ পৰা অনুৰোধ কৰিছে। আমাৰ যিখিনি মানে বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে কালি মানে মণ্ডল আহি গৈছে, বানপানী আহি গৈছে। এনেকৈ মানে সকলোকে সতৰ্ক থাকিবৰ কাৰণে আৰু তেওঁলোকক ওখ ঠাইলৈ যাবৰ কাৰণে অনুৰোধ কৰি থৈ গৈছে। হয়, নিশ্চয়কৈ ওখ ঠাইলৈ ঢাপলি মেলিছে লোকসকলে। নিৰাপদ স্থানলৈ তেওঁলোকে ইতিমধ্যে যাবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু এটা কথা ক'ব লাগিব, কেন্দুগুৰি আৰু নবিল যোনটো মাথাউৰি আছিলে সেই মাথাউৰিটো ইতিমধ্যে ছিঙি পেলাইছে আৰু তাৰ পিছতে এই কেন্দুগুৰি, জাতিপতীয়া, মিঠাম চাপৰি এই সমগ্ৰ অঞ্চলটো জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত আৰু এজন লোক আছে, মই কথা পাতিব বিচাৰিম। যোৱা 2 দিন ধৰি যি পানী বাঢ়ি আছে, এতিয়া কিমান মান অঞ্চল ইয়াত ডুবিলে? ক'বলৈ গ'লে আমাৰ ইয়াৰ কেইবাখনো গাঁও আমাৰ যিখিনি ধনশিৰি পানীৰে পোৱা আমাৰ মিঠাম চাপৰি আছে, জাতিপতীয়া, কেন্দুগুৰি, বৰবালি টোপ, কদৈগুৰি, এনেকৈ হালোৱা গাঁও, এনেকৈ বোলে কেইবাখনো গাঁও আছে। কিন্তু আশ্চৰ্যজনক মানে ক'বলৈ গ'লে মানে অনুভৱ কৰিব নোৱাৰে এটা বিষয়। বিষয়টো এনেকুৱা ধৰণৰ, আপোনালোকে গম পায়েই যে নেৰানেপেৰা বৰষুণৰ ফলত কৃষকসকলৰ কষ্টৰে কৰা খেতিবিলাক সেই নেৰানেপেৰা বৰষুণৰ সময়ছোৱাত ৰোৱাৰ মাটিবিলাকো এটা সময়ছোৱাত শেষ হৈ গ'ল, মানে মৰি থাকিলে। পুনৰবাৰ আকৌ ৰুলে। এয়া আপোনালোকে দেখিছে যে হঠাতে অহা বানপানীয়ে এই নিপকুৱে খুলি দিয়া বানপানীয়ে গোটেই আকৌ পুনৰবাৰ কৰা খেতিখিনি শেষ কৰি পেলালে। আমাৰ কৃষকসকলৰ অৱস্থা শেষ হৈ গৈছে। ক'বলৈ গ'লে একে ধ্বংস কৰি পেলালে একেবাৰে আমাৰ গাঁওকেইখন। আপোনালোকে জানেই কথাখিনি যে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট আৰু গোলাঘাটৰ সেই সময়ছোৱাৰ কথাখিনি কি অৱস্থা পৰিণত ঘটিলে। সম্ভৱ চাগে 10 বছৰলৈকে তেওঁলোকে কি ধৰণে কৰিব সেইখিনিতো আপোনালোকে জানিছে। আমাৰ এই অঞ্চলৰ বৰ্তমান সময়ছোৱাৰ যিখিনি কৃষকসকলৰ পেটত গামোচা মাৰি পেলাই থকা এই কৃষকসকলে
ইমান কষ্টৰে এই ধান খেতিবিলাক কৰিছিলে, কিন্তু যিখিনি ৰোপণ কৰিছিলে দুবাৰকৈ ৰোপণ কৰিলে, কিন্তু নহ'ল। আমি এটা কথা কওঁ, আমাৰ এই অঞ্চলৰ মানে ক'বলৈ গ'লে আমাৰ অসমৰ কৃষিমন্ত্ৰী হওক বা আমাৰ মুখ্যমন্ত্ৰী হওক, 2018 চনৰ কথাবিলাক মনত পৰিলে মানে ক'বলৈ এইটো কাৰণে মন যায় যে 2018 চনৰ যিখিনি বানে নষ্ট কৰা কৃষকসকলৰ খেতি, তেওঁলোকে একো এটা নকৰিলে। তেওঁলোকে মুখ্যমন্ত্ৰীটো আমাৰ এখন গাঁৱতে আহিছিলে, বহুত কথা কৈছিলে, কিন্তু একোটা নকৰিলে। আমি ভাবোঁ যে আমি কাক আশা কৰিম এতিয়া? আশা কৰিতো উপায় নাই। আকৌ এবাৰ মানে জুৰুলা কৰিলে। আকৌ জুৰুলা কৰিছে। আৰু লগতে এটা কথা কওঁ, আমাৰ এই অঞ্চলত যিটো মানে ক'বলৈ গ'লে মানে আমাৰ মাথাউৰি যিটো বনাইছিলে, এই মাথাউৰি আমাৰ ক'বলৈ গ'লে MP আগৰৱালা ডাঙৰীয়া, তেখেতক এই কামটো কৰিছে বুলি আমি গম পাওঁ। তেখেতৰ অৱহেলাৰ কাৰণে কিন্তু এই পানীখিনি আহিবলৈ বাধ্য হ'ল। কাৰণ যদিহে কেনেবাকৈ যদি তেখেতে যদি অকণ দ্ৰুত গতিত যদি এই কামখিনি কৰাহেঁতেন, তেতিয়া মাথাউৰি পিনি পানীখিনি নাহে। এতিয়া আপোনালোকে দেখিছে যে আমাৰ বিজু গগৈ ডাঙৰীয়া ইতিমধ্যে কৈছে যে আমাৰ মাথাউৰি ভাঙি কেনেকে ধৰণে পানীখিনি আহিছে। হঠাতে কালি আমি মেক্সিমাম আমি ইয়াত আছো 2টা-3টা বজাত আমি আছিলো ইয়াত। 2টা-3টা বজাত পানী ইয়াত এই ৰাস্তাটো অকণমানো পানী নাছিলে। আৰু যিটো গতিত মানে আপোনাৰ ধনশিৰি নদীত পানী বাঢ়িছে, সঁচাকৈ আশ্চৰ্যজনক মানে ক'বলৈ গ'লে মানে। আৰু লগতে আমাৰ ইয়াৰ যিমানখিনি 200-300 ঘৰ মানুহ মানে এতিয়াও ব্লক হৈ আছে, বানৰ তলত আছে। হয়, নিশ্চয়কৈ কেন্দুগুৰি আৰু নবিল সংযোগী যোনটো মাথাউৰি আছিলে, সেই মাথাউৰিটো ইতিমধ্যে পুৱতি নিশা যি ধনশিৰি বাঢ়নি পানী, সেই পানীয়ে ছিঙি পেলাইছে। আৰু তাৰ পিছতে দেখা পোৱা গৈছে এই সমগ্ৰ অঞ্চলটো জলমগ্ন হোৱা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ধনশিৰিৰ পানী দ্ৰুত গতিত বৃদ্ধি পাই আছে আৰু ইতিমধ্যে ন অঞ্চল প্লাবিত হৈছে ধনশিৰি বলিয়া বানত। আৰু ইতিমধ্যে এটা কথা আমি ক'বলৈ পাই, 200ৰো অধিক বাসগৃহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। আৰু এক কথাত ক'বলৈ গ'লে ইতিমধ্যে দেখা পোৱা গৈছে যে বতৰেও আচলতে বিঘিনি ঘটাইছে। ভোটৰ ওপৰত দানহ পৰা দি পুৱাৰে পৰা নেৰা নেপেৰা বৰষুণ দি আছে, আৰু যাক লৈ এতিয়া লোকসকল আতংকিত হৈ পৰা দেখিবলৈ পোৱা গৈছে।